নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ পোহৰ ইতিমধ্যে এই পাঠটোৰ কিছু কথা আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোৱে আহা আমি আজি ইয়াৰ পিছৰ অংশটি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো কেলিডোস্কোপ কেলিডোস্কোপ কেনেকৈ সজা হয় আমি চাই লওঁ এটা কেলিডোস্কোপ সাজিবলৈ 15 সেন্টিমিটাৰ দীঘল আৰু 4 সেন্টিমিটাৰ বহল আয়তকাল পাতল দাপুনৰ তিনিটা টুকুৰা যোগাৰ কৰা পাতল তিনিটা টুকুৰা এনেকুৱা ধৰণৰ যোগাৰ কৰিব দিছে চিত্ৰত দেখুৱাৰ দৰে দাপুনৰ টুকুৰা তিনিটাৰে প্ৰিজম এটা তৈয়াৰ কৰা হ'ল ইয়াত এটা প্ৰিজম বনোৱা হ'ল ডাঠ চাৰ্ট কাগজ বা কাৰ্ডৰে বনোৱা সুঙা এটাৰে দাপুনৰ সজ্জাটো দৃঢ়ভাৱে লগোৱা ইয়াতে দেখুৱা গৈছে যে এনেকুৱা আমি কাৰ্ড পেপাৰেৰে যিবিলাক থাকে আমাৰ আৰ্ট পেপাৰ বা কাৰ্ডবৰ্ডৰ কি হৈছে এটা সুঙা বনাই এই দাপুনৰ যেটো সজ্জাটো আছিল হেতু আমি কি কৰিলো হৰাই দিলো প্ৰিজমৰ যেটো সজ্জাটো আছিল দাপুনৰ সজ্জাতকৈ সুঙাটো কিছু দীঘল হ'ব লাগিব সমাজত ফুটা থকা এখন কাৰ্ডবৰ্ড ঢাকনিৰে সুঙাটোৰ এটা মূৰ বন্ধ কৰি দিয়া যাতে ফুটাৰে সুঙাটোৰ অন্তৰ্ভাগ চাব পাৰি ইয়াতে দেখুৱা হৈছে এখন গুৰণীয়া কাৰ্ডবৰ্ড এনেকা মাজত ফুটা কৰি এই দাপুনৰ সজ্জাটো ভৰাই পেলাই ইয়াতে মুখখনত বন্ধ কৰি দিয়া হৈছে ঢাকনিখনৰ মজবুত কৰিবৰ বাবে ঢাকনিখনৰ তলত স্বচ্ছ প্লাষ্টিক টুকুৰা এটা লগাই লোৱা হল আনটো মূৰত দাপুনৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই দিয়া হল আনটো মূৰত কি কৰা হল বৃত্তাকাৰ সমতল কাঁচৰ ফলক এখন লগাই দিয়া হল ইয়াতে কি কৈছে এই কাঁচখনৰ ওপৰত কিছু সৰু সৰু ৰঙীন কাঁচৰ টুকুৰাবোৰ দি থোৱা হল হাৰুৰ ভাঙা অংশ বা এনেকুৱা ধৰণৰ ৰঙীন কাঁচৰ টুকুৰাবোৰ ইয়াতে দি থবলৈ দিলে সুঙাটোৰ এই মূৰটো আন এখন কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হল আৰু ৰঙীন টুকুৰাবোৰ লৰচৰ কৰিব পৰাকৈ যথেষ্ট ঠাই থকাটো প্ৰয়োজন অৰ্থাৎ অকমান ঠাই থাকিব লাগিব যত লৰচৰ কৰি থাকে এতিয়া চোৱা যেতিয়া আমি গাঁতটোৰ মাজেৰে উকি মাৰিম তেতিয়া আমি নলিটোত বিভিন্ন ধৰণৰ আৰ্হি দেখা পাম অৰ্থাৎ এই যে সৰু ফুটা এটা কৰি থৈছিল কাৰ্ডবৰ্ডত আৰু আপুনি যদি সেই কাৰ্ডবৰ্ডৰ মাজৰ ফুটাটোৰে চাও তেনেহলে ইটো মুৰে গ্লাছৰ লগত যে আমি কাঁচৰ সৰু সৰু টুকুৰাবোৰ দি থৈছিল তাতে আমি কি দেখা পাম বিভিন্ন ধৰণৰ আৰ্হি দেখা পাম কেলিডোস্কোপৰ এটা আকৰ্ষণীয় বৈশিষ্ট্য এই যে ইয়াত কেতিয়াও একেটা আৰ্হি দ্বিতীয়বাৰ দেখা নাযায় অৰ্থাৎ আমি যেহেতু কাঁচৰ টুকুৰাবোৰ তাতে আঠা লগাই ফিক্স কৰি থোৱা নাই আমি যিমানেই ঘূৰাই ঘূৰাই চাই থাকিম আমি কি হ'ব বেলেগ বেলেগ ধুনীয়া ধুনীয়া আৰ্হিবোৰ আমি তাতে দেখিবলৈ পাম বস্ত্ৰ আৰু বেৰত লগোৱা ৰঙীন কাগজৰ আৰ্হি প্ৰস্তুত কৰা সকলে আৰু শিল্পীসকলে ন আৰ্হি ধাৰণাৰ বাবে কেলিডোস্কোপ ব্যৱহাৰ কৰে অৰ্থাৎ কেলিডোস্কোপৰ প্ৰত্যেকবাৰতে যেহেতু আমি বেলেগ বেলেগ আৰ্হি দেখা পাওঁ গতিকে কেলিডোস্কোপে কি কৰে এই নতুন নতুন ডিজাইনবোৰ বনোৱাত সহায় কৰে শিল্পীসকলক আগবাঢ়িছে পিছৰটোলে সূৰ্যৰ পোহৰ বগা নে ৰঙীন তোমালোকে বাৰু কেতিয়াবা ভাবিছানে সূৰ্যৰ পোহৰটো কেনেকুৱা এয়া বগা হয় নে ৰঙীন হয় আমি আলোচনা কৰো আহা সূৰ্যৰ পোহৰ বগা পোহৰ সাতটা ৰঙৰ সমষ্টি অৰ্থাৎ বগা পোহৰটো কি হয় সাতটা ৰং মিক্স হৈ থাকে উপযুক্ত জোখৰ এটা ক্ৰিয়াকলাপত আমি গম পাম উপযুক্ত জোখৰ এখন সমতল দাপুন যোগাৰ কৰা চিত্ৰত দেখুৱাৰ দৰে বাটি এটা দাপুনখন থবলৈ দিছে ইয়াতে বাটিটো দাপুনখন থবলৈ দিছে এতিয়া বাটিটো পানীৰে পূৰ্ণ কৰা আৰু এই গোটেই সজ্জাটো এখন খিৰিকীৰ ওচৰত এনেদৰে ৰাখা যাতে দাপুনত পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰিব পাৰে বাটিটোৰ অৱস্থান খালখলনি কৰি বা দাপুনখনৰ পৰা প্ৰতিফলিত পোহৰৰ ৰশ্মি এখন বেৰাত পৰাৰ ব্যৱস্থা কৰা অৰ্থাৎ এই যে সূৰ্যৰ ৰশ্মিটো যে খিৰিকীৰে আহা সূৰ্যৰ ৰশ্মি প্ৰথমতে বাটিটোত থকা দাপুনখনত খুন্দিয়াব দাপুনৰ পৰা প্ৰতিফলিত হ'ব প্ৰতিফলিত ৰশ্মিখিনি ক'ত যাব লাগিব প্ৰতিফলিত পোহৰবোৰ পৰিব পৰাকৈ বেৰাত পৰিব পৰাকৈ এটা আমি ব্যৱস্থা কৰিব লাগিব আৰু প্ৰতিফলিত পোহৰৰ বিভিন্ন ৰং আমি দেখা পাম দাপুন আৰু পনিয়া পানীয়ে এটুকুৰা প্ৰিজমৰ দৰে কাম কৰে আৰু প্ৰিজমত পোহৰৰ নিজৰ ৰংবোৰলৈ বিভাজিত হৈ যায় যেতিয়া প্ৰিজমৰ মাজেদি যেতিয়া পোহৰ পাৰ হৈ যায় তেতিয়া কি হয় গোটেই ৰংবোৰ যদিও বগা ৰঙৰ দৰে এটা ৰং আহিছে এই ৰংবোৰৰ পৰা বিভাজিত হৈ বেলেগ বেলেগ ৰংবোৰ পোৱা যায় আৰু যেহেতু প্ৰিজম নাই সেই কাৰণে আমি কি কৰিব পাৰো যে প্ৰিজমৰ খলনি আমি দাপুনখন পানীত ডুবাই ল'ব পাৰো তেতিয়া আমাৰ প্ৰিজমৰ দৰে কাম কৰে পোহৰক তাৰ ৰংবোৰলৈ বিভাজিত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বিচ্ছুৰণ বুলি কোৱা হয় বিচ্ছুৰণ তাৰমানে
পোহৰ এটা পোহৰে কি হয় কি ভাগ ভাগি বিভিন্ন ৰঙলৈ বিভাজিত হৈ যায় প্ৰাকৃতিক অপৰূপ দৃশ্য ৰামধেনুৰ উৎপত্তিৰ কাৰণ হ'ল পোহৰৰ বিচ্ছুৰণ তোমালোকে বাৰু ৰামধেনু দেখিছানে সকলোৱে মই আশা কৰিম তোমালোকে বৰষুণৰ পিছত যেতিয়া আমি প্ৰায় আকাশখনলৈ চাওঁ আমি কি দেখা পাওঁ এখন সুন্দৰ ৰামধেনু দেখা পাওঁ নহয় জানো বাৰু তোমালোকে কেতিয়াবা ভাবিছানে ৰামধেনুখন বাৰু ক'ৰ পৰা আহে কিয় আহে গতিকে এই ৰামধেনুখন যে ওলাই এই ৰামধেনুখনো কিন্তু পোহৰৰ বিচ্ছুৰণৰ বাবে হয় মনত ৰাখিবা ৰামধেনু হৈছে বিচ্ছুৰণৰ কাৰণে হোৱা এটা প্ৰাকৃতিক পৰিঘটনা আগবাঢ়িছো পিছৰে আমাৰ চকুৰ অভ্যন্তৰত কি আছে এতিয়া আমি আলোচনা কৰিম আমি পোহৰৰ বিষয়ে বাঢ়িলো আমি কৈছিলো যে বস্তু এটা দেখা পাবৰ কাৰণে আমাৰ চকু জুৰি লাগিব আৰু পোহৰ লাগিব ইতিমধ্যে পোহৰৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিলোৱে নহয় জানো এতিয়া আমি আলোচনা কৰিম আমাৰ চকু জুৰিৰ বিষয়ে চকু এটা প্ৰাকৃতিক আলোকীয় যন্ত্ৰ চকুৰ সহায়ত আমি বস্তুবোৰ চাব পাৰো চকু মোটামুটিভাৱে কি হয় গোলাকৃতিৰ চকুৰ কিছুমান অংশ থাকে অংশবোৰ কি আমি চাই লওঁ কৰ্ণিয়া চকুৰ মণি লেন্স অন্ধবিন্দু আইৰিছ ৰোমক পেশী ৰেটিনা আৰু নেত্ৰ স্নায়ু কামবোৰ কেনেকুৱা অকমান চকুটো আমি চাই লওঁ চকুটোৰ ইয়াতে এই অংশত থকাখিনি হ'ল ৰোমক পেশী এইখন হ'ল আইৰিছ চকুৰ আমাৰ মনিটোৰ ওপৰত আছে এখন লেন্স আমি সকলোৱে জানো লেন্স আৰু এইয়া হ'ল কৰ্ণিয়া এতিয়া চকু মোটামুটিভাৱে গোলাকৃতিৰ চকুৰ বাহিৰৰ আৱৰণটো ৰংটো কেনেকুৱা হয় বগা চকুৰ অন্তৰ্ভাগত দুৰ্ঘটনাৰ পৰা সুৰক্ষা দিব পৰাকৈ ই যথেষ্ট টান ইয়াৰ সন্মুখত স্বচ্ছ অংশটোক কৰ্ণিয়া বুলি কোৱা হয় কৰ্ণিয়াৰ পিছফালে আইৰিছ নামেৰে ঘন ৰঙৰ পেশী গাঁথনি এটা থাকে আইৰিছৰ ছিদ্ৰ এটা থাকে যাক চকুৰ মণি বুলি কোৱা হয় আইৰিছত কি হয় আমাৰ চকুৰ মণিটো মন কৰিবা এটা সৰু ছিদ্ৰ এটা থাকে আৰু এইটো কি বুলি কোৱা হয় মণি বুলি কোৱা হয় মণিৰ আকাৰটো আইৰিছে নিয়ন্ত্ৰণ কৰে অৰ্থাৎ ডাঙৰকৈ মেলা সৰুকৈ মেলা মণিৰ আকাৰটো কেনেকুৱা হয় চকুৰ মণিটো কিমান ডাঙৰ হ'ব কিমান সৰু হ'ব এইখিনি আইৰিছে নিয়ন্ত্ৰণ কৰে আৰু আইৰিছৰ বাবে চকুৰ বৈশিষ্ট্যসূচক ৰং পোৱা যায় আমি প্ৰায় দেখো নহয় জানো কিছুমানৰ চকুৰ মণিটো একেবাৰে ক'লা কিছুমানৰ অকমান মুগা বৰণীয়া হয় কিছুমানৰ আকৌ দুই এটা নীলা আৰু সেউজীয়াও দেখা পাওঁ আমি আৰু বিভিন্ন ধৰণৰ ৰং দেখা পাওঁ গতিকে এই যে চকুৰ যে মণিৰ যে ৰংবোৰ বেলেগ বেলেগ ধৰণৰ দেখা পাওঁ এইটো কিহৰ কাৰণে হয় আইৰিছৰ কাৰণে হয় আইৰিছে চকুৰ মণিৰ ৰংটো নিয়ন্ত্ৰণ কৰে আইৰিছে চকুলৈ অহা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে চকুৰ মণিৰ পিছফালে মাজভাগ উফন্দা প্ৰাকৃতিক লেন্স এখনো থাকে আৰু লেন্সখনে চকুৰ পিছফালে থকা পৰ্দাত পোহৰৰ ফোকাছ পেলায় অৰ্থাৎ এই যে প্ৰতিবিম্ববোৰ হৈ যে প্ৰতিবিম্ববোৰ পলায় আৰু এই পৰ্দাখনৰ নাম হ'ল অক্ষিপট বা ৰেটিনা এই পৰ্দাখনৰ নামে হ'ল ৰেটিনা বা অক্ষিপট অক্ষিপটত বহু সংখ্যক স্নায়ুকোষ থাকে স্নায়ুকোষসমূহে অনুভৱ কৰা অনুভূতিবোৰ নেত্ৰ স্নায়ু অপ্টিক নাৰ্ভছ বুলি কওঁ নেত্ৰ স্নায়ুৰ জৰিয়তে ক'ত যায় মগজুলৈ সঞ্চালিত হয় অৰ্থাৎ আমি দেখাৰ লগে লগে যে গম পাওঁ এজোপা গছ এয়া এটা ঘৰ এই বাৰ্তাটো আমাক কোনে নিয়ে এই বাৰ্তাটো মগজুলৈ কোনে নিয়ে আমি দেখাৰ লগে লগে এইটো ৰঙা ৰং এইটো নীলা ৰং এইটো ডাঙৰ এইটো সৰু এইটো ওখ এইটো চাপৰ এনেকুৱা ধৰণৰ এই কথাবোৰ এই ধাৰণাবোৰ যেতিয়া আমি দেখাৰ লগে লগে আমাৰ মগজুলৈ কোনে নিয়ে অপ্টিক নাৰ্ভছ অৰ্থাৎ নেত্ৰ স্নায়ুৱে এইবোৰ কি কৰে মগজুলৈ সঞ্চালিত কৰে আৰু তেতিয়া মগজুৱে এই বাৰ্তাটো পায় এতিয়া পিছৰখিনিলৈ আহিছো অক্ষিপটৰ স্নায়ু আকৌ দুই প্ৰকাৰৰ এটা হ'ল শংকু কোষ এটা হ'ল ৰড দণ্ড কোষ অৰ্থাৎ কোন চেল আৰু ৰড চেল বুলি কোৱা হয় কোন চেল শংকু কোষৰ কামটো কি যিবোৰ উজ্জ্বল পোহৰৰ প্ৰতি সংবেদনশীল অৰ্থাৎ আমি যে দিনত যেতিয়া দেখি থাকো এই দিনত দেখা কামটো কাহাৰ কাৰণে হয় এই শংকুটোৰ কাৰণে হয় অৰ্থাৎ শংকু কোষৰ কাৰণে হয় আৰু যিবোৰ ম্লান পোহৰৰ প্ৰতি সংবেদনশীল সেইটো কি হয় দণ্ড কোষ বা ৰড চেল আৰু ৰড চেলৰ কাৰণে আমি কি হয় ৰাতি দেখা পাওঁ নেত্ৰ স্নায়ু আৰু অক্ষিপটৰ সংযোগস্থলত কোনো ধৰণৰ সংবেদী কোষ নাথাকে সেই স্থানত দৃষ্টি অনুভূতিৰ সম্ভৱ নহয় এই স্থানক অন্ধবিন্দু বোলে ইয়াত আৰু এটা কথা আছে অন্ধবিন্দু আমি অন্ধবিন্দুৰ বিষয়ে কিছু কথা পাতিম অন্ধবিন্দুটো ক'ত থাকে নেত্ৰ স্নায়ু আৰু অক্ষিপটৰ সংযোগস্থল এই সংযোগস্থলত কোনো ধৰণৰ সংবেদী কোষ নাথাকে সেই কাৰণে সেই মুহূৰ্তটোত কি হৈ যায় আমি দেখা নাপাওঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল
আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে মই আশা কৰিম তোমালোকে সকলোৱে বুজি পাইছা গতিকে আমি এতিয়া মূল্যায়নলৈ আহো নহয় জানো মূল্যায়নত কি আছে চাওঁ হা তলৰ কোনটো অংশৰ বাবে চকুৰ ৰং সলনি হয় কৰ্নিয়া লেন্স ৰেটিনা আৰু আইৰিছ তোমালোকে ক'ব পাৰিবা নিশ্চয় যে আইৰিছৰ বাবে চকুৰ ৰং সলনি হয় দ্বিতীয়তে আছে পোহৰৰ তাক ৰংবোৰলৈ বিভাজিত কৰা এই প্ৰক্ৰিয়াটোক পোহৰৰ কি বুলি কোৱা হয় বিচ্ছুৰণ বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোক পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় তৃতীয় প্ৰশ্নটোলৈ আহিছো স্নায়ু কোষসমূহে অনুভৱ কৰা অনুভূতিবোৰ নেত্ৰ স্নায়ুৰ জৰিয়তে মগজুলৈ সঞ্চালিত হয় আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে নেত্ৰ স্নায়ুৱে কি কৰে এই বাৰ্তাবোৰ মগজুলৈ কঢ়িয়াই লৈ যায় গতিকে এই উক্তিটো কি হ'ব শুদ্ধ হ'ব প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে মই আশা কৰোঁ তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ জনাওঁ তোমালোকে কিতাপখন আকৌ এবাৰ পঢ়িবা আৰু সুন্দৰকৈ দৰকাৰী কথাবোৰ লিখি ৰাখিবা আমি আহি আছোঁ আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ